হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ নৰনাৰায়ণ সেতুত ৰেল বিভাগৰ যিখন দলং আছে আৰু এই দলংখনতে সেই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু সেই স্থানত ইতিমধ্যে মই উপস্থিত আছোঁ আৰু কাৰণ কাল দেখিবলৈ পোৱা গৈছে যে 4জনকৈ লোক ইয়াত দুৰ্ঘটনাত পতিত হৈছিল। ইতিমধ্যে 2জন জীৱন মৰণৰ সৈতে যুঁজি আছে চিকিৎসালয়ত আৰু 2জনৰ মৃত্যু হৈছে আৰু এই তাক কথালৈ এক প্ৰকাৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাৰণ ৰেল বিভাগত যিহেতু ঠিকাদাৰে শ্ৰমিকসকলক নিয়োজিত কৰিছিল এই কামত আৰু এই কাম কৰাৰ সময়ত এই শ্ৰমিকসকলক নিৰাপত্তা কিদৰে দিছিল সেই বিষয়ে জানিবৰ বাবে এই মুহূৰ্তত মই উপস্থিত হৈছোঁ আৰু মোৰ লগত স্থানীয় লোকসকল আছে আৰু স্থানীয় লোকৰ পৰা কিছু কথা জানিম যে তেওঁলোকৰ কি ক'ব যিহেতু শোকাব দুৰ্ঘটনা সংঘটিত হৈছিল, ক'ব লাগিব ভয়ংকৰ দুৰ্ঘটনা কাৰণ থিতাতে 2জনৰ মৃত্যু হৈছিল, 2জনৰ ইতিমধ্যে জীৱন মৰণৰ সৈতে চিকিৎসালয়ত যুঁজি আছে কাৰণ আহত হৈছিল। কি ক'ব এই ক্ষেত্ৰত? হয়, এই ক্ষেত্ৰত নিশ্চিতভাৱে আমাৰ বৃহত্তৰ জয়গোবা অঞ্চলত শোকৰ বন্যা বৈছে কাৰণ যুৱক 4জন শ্ৰমিক ঠিকাদাৰৰ আণ্ডাৰত কাম কৰিবলৈ আহিছিল। তেখেতসকলৰ নিৰাপত্তাজনিত কাৰণত মই কম মোৰ ভাষাৰে হয়তো এই দুৰ্ঘটনা হ'বলৈ পালে। থিতাতে নিহত হয় আমাৰ ৰেজাউল হক আৰু এজন আপোনাৰ চহৰ আলী আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বৰ্তমান জাকিৰ হুছেইন আৰু ইয়াৰ আলম নামৰ ল'ৰা যুৱক 2জনে। কিন্তু সেই সকল শ্ৰমিকক আপুনি দেখিবলৈ পাইছে নেকি যে কিবা নিৰাপত্তা জেকেট আছিল নেকি তেওঁলোকৰ শৰীৰত? নিশ্চিতভাৱে তেখেতসকলৰ শৰীৰত কোনো ধৰণৰ লাইফ জেকেট নাছিল, হেলমেট নাছিল, আনকি যি বুট থাকিব লাগে জোতাযোৰ নাছিল। কমপ্লিটলি আপোনাৰ ডিপাৰ্টমেণ্টৰ ঠিকাদাৰৰ গাফিলতিৰ কাৰণে এই দুৰ্ভাগ্যজনক ঘটনাটো হ'বলৈ পালে বুলি মোৰ ধাৰণা হয়। কাৰণ যিহেতু ক'ব লাগিব যে ইয়াত এটা নিৰাপত্তা থাকে, তেওঁলোকৰ যি পুলিচ বিভাগ একজন থাকে পহৰা হিচাপে ইয়াত এই স্থানতে কিয় নাছিল? কাইলৈ মই জনামতে তেখেতে আছিল যদিও তেখেত মানে কৰ্তব্যত হেমাহিৰ কাৰণে এই ঘটনা হ'বলৈ পালে আৰু কাইলৈ বুলি ক'লে ভুল কোৱা হ'ব। মই জনাত প্ৰায় 6 মাহ ধৰি এই কাম শ্ৰমিকসকলে কৰি আছে। প্ৰথমৰ পৰাই শ্ৰমিকসকলৰ আমাৰ দৃষ্টিগোচৰ হৈছে যে তেখেতসকলৰ যি লাইফ জেকেটৰ পৰা আৰম্ভ কৰি হেলমেট আৰু শ্ৰমিকসকলৰ যিখিনি আপোনাৰ নিৰাপত্তাৰ যিখিনি ড্ৰেছ এক কথাত ক'বলৈ গ'লে সেইখিনি সম্পূৰ্ণভাৱে অৱজ্ঞা কৰা হৈছিল আৰু সেই অৱজ্ঞাৰ কাৰণে কাইলৈৰ এই দুৰ্ভাগ্যজনক ঘটনা হ'বলৈ পালে। আৰু সেইসকল লোকক 2জনৰ মৃত্যু হৈছে। কি নাম আছিল 2জনৰ মৃত্যু হোৱা ব্যক্তি 2জনৰ নাম ৰেজাউল হক আৰু এজনৰ নাম আছিল চহৰ আলী। ৰেজাউল হকৰ দেউতাকৰ নাম আছিল ভোলা আৰু চহৰ আলীৰ দেউতাকৰ নাম ইয়াৰ আলম আৰু যি 2জন চিকিৎসক যোগীঘোপাৰে এই 2জন গাঁওখন এই 2জনৰ আপোনাৰ ৰেভিনিউ ভিলেজ হিচাপে ক'বলৈ গ'লে ভাটিপাৰাৰ ভোটাৰ হয় আৰু আপোনাৰ যদি জিঅ'গ্ৰাফিকেল হিচাপত চাবলৈ যায় কৰাই পাহাৰৰ ল'ৰা আৰু বাকী 2জন ইছলামপাৰা আপোনাৰ নিবাসী হয়, আমাৰ ৱাৰ্ড নম্বৰ 2ৰ হয় জয়গোপা অঞ্চলৰে ইছলামপাৰাৰ। এজন হ'ল আপোনাৰ ইয়াৰ আলম আৰু এজন হ'ল জাকিৰ হুছেইন। আমি ঈশ্বৰ বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে তেখেতসকল যাতে অতি সোনকালে সুস্থ হৈ আমাৰ মাজত উভতি আহিব পাৰে আৰু মৃত্যু হোৱা ব্যক্তি 2জনক যাতে উপযুক্ত ক্ষতিপূৰণ দি মানে তেখেতসকলৰ পৰিয়ালৰ পৰা দিব এটা সুবিধা কৰি দিয়ে। শ্ৰম হেমাহিৰ বাবে ঠিকাদাৰৰ হেমাহিৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। হয়, নিশ্চিতভাৱে ঠিকাদাৰৰ হেমাহিৰ বাবে এই দুৰ্ঘটনা হ'বলৈ পাইছে। আগন্তুক দিনত যাতে এনেধৰণৰ হেমাহি আমাৰ ঠিকাদাৰ কৰ্তৃপক্ষই যাতে নকৰে সেইটো আমি ঠিকাদাৰজনক আমি সকীয়নি দিছোঁ ক'বলৈ গ'লে। এইকাৰণে দিছোঁ আমি যে তেখেতৰ হেমাহিৰ কাৰণে আজি ইমান প্ৰকাণ্ড এটা মানে ক্ষতি হ'ল আমাৰ বৃহত্তৰ জয়গোপা অঞ্চলত, বিশেষকৈ ডেকা যুৱক 2জন আমাৰ মাজৰ পৰা হেৰুৱাব লগা হ'ল আৰু চিকিৎসালয়ৰ বেটত 2জন মৃত্যু হৈছে যুঁজি আছে। এই মৃত্যু আৰু যি আহত 2জনৰ লগৰ বিষয়ে কি জনাব? মই ডিপাৰ্টমেণ্টক সজোৰে দাবী উত্থাপন কৰিম যে চিকিৎসাধীন হোৱা যুৱক 2জনক মানে উপযুক্ত যিখিনি চিকিৎসাৰ কাৰণে ধনৰাশি লাগে সেইখিনি চৰকাৰে যোগান ধৰিব লাগিব আৰু মৃত হোৱা ব্যক্তিসকলক 2জনক অতি কমে 20 লাখকৈ টকা আৰ্থিক সাহায্য দিবৰ কাৰণে আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।